আজিকালি সময়বোৰ মানে ইমানে সোনকালে সোনকালে উৰি উৰি যোৱা নিচিনাকে গৈছে সময়বিলাক মানে ধৰি ৰাখিবলৈ নোৱাৰা হৈ গৈছোগে এনেকুৱা লাগিছে যেন হে ৰাতিপুৱা হৈছেহে ৰাতি হয়েই আৰু আজিৰ ভিডিঅটো একেবাৰে সন্ধিয়া মানে একেবাৰে এতিয়া 6:30 মানে বাজিলে এতিয়াৰ পৰা ভিডিঅটো ষ্টাৰ্ট কৰি দিছো কিয়নো আজি আমাৰ ঘৰত নখোৱা মানে কি আৰু তেনেকুৱা একদম বিশেষ আয়োজন নহয় নখোৱা ঘৰৰ মানুহ কেইটা মিলিয়ে নটো খোৱা হ'ব যেহেতু আজি আঘোণ মাহৰ শেষৰটো দিন সেইকাৰণে আজি ঘৰৰ মানুহ কেইটা মিলি নখোৱা মানে যেটো নিয়ম সেই নিয়মটো কৰা হ'ব সেইকাৰণে ভাবিলো আজি এটা সৰুকে এটা ভিডিঅ' বনাও বুলি যেহেতু যেতিয়া এই দিনবোৰ যেতিয়া যাবগে আজিৰ দিনটো যেতিয়া পাৰ হৈ কাইলে দিনটো আহিব বা পৰখিলে দিনটো আহিব বা তাৰ পিছত বছৰ তাৰ পিছৰ বছৰ তাৰ পিছত এই দিনটোলে যেতিয়া ঘূৰি যাবলৈ যেতিয়া মন যাব তেতিয়া এই ভিডিঅ'টো চালে আমি তেতিয়া মানে মনত পৰিব যে সেই দিনটোত আমি কেনেকে ন খাইছিলো কি কৈছিলো যেহেতু আজিকালি সময়বোৰ ধৰি ৰখাৰ এক মাধ্যম হৈছে এইটোৱে মানে এই ভিডিঅ' খিনি যেতিয়া আমি বনাই মেলি থৈ দিও ইউটিউবত যেতিয়া ইমান ধুনীয়া এটা প্লেটফৰ্ম আছে ধুনীয়াকে হাসি থব পাৰো আমি পিছত সেইখিনি যেতিয়া ঘূৰি গৈ আমি সেইখিনি বস্তু আমি পিছত চাব পৰা যেহেতু এটা সুবিধা আছে সেইকাৰণে এইখিনি সময় ধৰি ৰখাৰ এটা সৰু প্ৰয়াস মোৰো আৰু লগতে এতিয়া কি কৰি আছে কি নাই কৰা আপোনালোকক সকলোখিনি দেখাম ইমান ধুনীয়াকে ৰুমটো মানে হাজবেণ্ডে এইবিলাক বহুত বেছি সিজিলত থৈ যায় এই ব্ল্যাঙ্কেট আৰু এতিয়া হাজবেণ্ড যেহেতু নাই সেইকাৰণে এতিয়া ৰুমৰ অৱস্থা দেখিছে না কিমান বেছি লেতেৰা আৰু এই মাত্ৰ আলফুল শুই উঠি গৈছে 6টা বাজি গৈছে যেহেতুকে আৰু লগতে আমাৰ মাহিও আহিছে মাৰ ভন্টি আৰু ভাইটি আছে পাপা মা গুটেখিনি আছে সেইখিনি মিলি আজি খানাটো খোৱা হ'ব তেনেহলে বলক আজিৰ ভিডিঅটো আৰম্ভ কৰি দিও আৰু তলত হাঁহ কাটি থকা হৈছে হাঁহ আৰু কি বনায় যেহেতু মই আজি বনাব নোৱাৰো মাহতে মিলি বনাব আৰু মা আৰু মাহীহতে হাজবেণ্ডে সকলোৱে মিলি বনাব মই যেহেতু বনাব নোৱাৰো এতিয়া মই আলফুলৰ কাৰণে জলপান বনাবৰ কাৰণে আহিছো তাই যেহেতু সেই তেতিয়াই ভাত খোৱা 1টামান বজাতে ভাত খাইছিলে কেইটামান ইনে খিচৰি টাইপত আৰু এতিয়া তাইৰ কাৰণে মই কিবা কিবি লৈ যাও এইফালে পিঠাগুৰিও আনি থোৱা আছে পিঠাগুৰি আছে তাৰ পিছতে ওটছ আছে কৰ্নফ্লেক্স অকনমান আছে গুৰি কৰিব লাগিব সেইখিনিকে এতিয়া বনাই মেলি জলপানটো বনাই তাইক খুৱাই লংগে তাৰ পিছত আপোনালোকক কি দেখাব পাৰো দেখাই গৈ থাকিম ভিডিঅটো চাই থাকিব একেবাৰে শেষলৈকে আৰু এইফালে তলত আহি পালোহি আৰু এইফালে হাঁহ কাটি মেলি ধুনীয়াকে হৈ গ'ল আৰু এইফালে মাহীয়ে জলা ভাজিৰ কাৰণে বস্তুবিলাক প্ৰিপেয়াৰ কৰি আছে আৰু মই তাৰ কাৰণে জলপানটো বনাই মেলি আনিলো কিন্তু তাই আহি ইয়াত মোৰ হাতৰ পৰা জলপান নাখায় যেহেতু সদায় দেউতাকে তাইক জলপান খুৱাই থাকে আৰু এতিয়া সেইকাৰণে মই খোৱালত মানে নাখায় তাইক নিজে খাবলৈ লাগে সেইফালে ককাকৰ লগত তাই ধুনীয়াকে খেলি আছে আৰু এতিয়া তাই কি কৰে চাওক আপোনালোকে নালাগে খাবলৈ এনে এটা বুঝি বাবুলা দিক যা আমার খাইলাম আমার মানে খালে দিন দে দে মই খাই দিম দিয়া হুন মই খাই দিম দিয়া থৈ আহিলো জলপান তাত ইয়াত অকমান এনে দিছ অলপ আগতে দেখিলে আপোনালোকে যে মই জলপান বনাইছিলো আৰু জলপান বনাই মেলি তাই খুৱাবলৈ নিলো তাই কিমান কান্দিলে পৰিব দে কান্দি মানে তাই ক'ব নহয় মানে জল নাখায় আৰু নিজে খাবলৈ লাগে দেখিলে নিজে খাই আছিলে আৰু নুহুনে কথা ক'লে একেবাৰে তলত মানে ককা কাইতাকৰ আগত অকমান বেছিও কৈ দেখায় এতিয়া তাৰছতে আৰু লগতে দেউতাকে খুৱাব লাগে সদায় দেউতাকে জলপান খুৱাই থাকে যে সেইকাৰণে মই খুৱালে মানে তাই শান্তি নাপায় মানে এতিয়া চাওক বাপেকৰ লগত আহি ধুনীয়াকে খাই আছে মোৰ লগত যিখন এক্টিং কৰিলে আৰু এইটো ককাই চুলা এটা আনি দিলে তোমাক ধুনু হাইনিক এটা এইটো কোনে আনি দিলে দেখা ককাই কোনটো চুলা আনি দিলে তোমাক বু আনি দিলে বুৰো এটা মিনিং আছে বু মানে বুঢ়া ককাটো নুফুটে মায়ে কেতিয়াবা মানে বাপাৰ লগত কাজিয়া লাগি মানে হয় বুঢ়াটো বুলি কৈ দিয়ে যে সেইকাৰণে তাইও মানে সেইটো শিকি ললে এতিয়া বু বুলিহে মাতে তাই বেয়া শব্দটো মানে পটককে শিকে ভাল কথাকেইটা খালি নোৱাৰে এতিয়া ককাটো ক'ব নোৱাৰে যে সেইকাৰণে বু বুলি কয় আৰু এইটো আনি দিছে আগতে এটা আনিলে সেইটো অকমান সৰু হ'ল তাই অকমান ডাঙৰকে আনি দিছে এইটো মানে তাইলে হ'বগে জানে তেনে 2 বছৰতকে অকমান ওপৰত লাগে কাপোৰ এইফালে এয়া জলপান খাইছে লগতে বিস্কুট এটিও খাই আছে আৰু আলফুলে মানে পানী কমকে খায় পানী খুৱাবৰ কাৰণে তাই এনেদৰে নাচি বাগি পানী খুৱাবলগীয়া হয় কালু 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 মনালি আয়া কালু মনালি আয়া আয়া কালু মনালি আয়া কালু अपना ভালো লায়া কালু अपना ভালো লায়া মই এটা ভাব ধৰা হ'ব যে পাপাই
মজা বনায় তাই মনত এটা ভাৱ ধা হৈ গ'ল দেই পাপাই মজা বনায় নিজৰ তাৰিফটো কেতিয়াও কৰিবলৈ নেৰে ঐ মানুহজনে ৰবা নচুই দে চিচি নো মামা এইফালে দেখিলে তাইক খুৱাওঁতে 1 ঘণ্টামান লাগে তাৰপিছতে তাই তললৈ পঠালোঁ আৰু মই অকণমান বোলো ভিডিঅ'টো এডিট কৰি লওঁ এইখিনি সময়তে সেয়া ভিডিঅ' এডিট কৰি আছোঁ অলৰেডি ভিডিঅ'টো দিয়া হ'ল গৰুহা ফটাৰ সমস্যা কি কাৰণে হয় কেনেকৈ ভাল কৰিব পাৰি তাৰে ভিডিঅ' আপোনালোকে গৈ চাব আৰু এতিয়া ভিডিঅ'টো ধুনীয়াকৈ এডিট কৰিলোঁ কৰি মেলি হৈ গ'ল এতিয়া ভিডিঅ'টো আজি আপলোড কৰিব নোৱাৰোঁ কাৰণ থাম্বনেল চাম্বনেল বনাবলৈ আছে আকৌ সেইখিনি কৈ থাকোঁতে বহুত সময় গুচি যাব যিহেতু থাম্বনেল বনাই থাকোঁতে যিহেতু দেৰি হ'ব এতিয়া সেইকাৰণে মই এতিয়া তললৈ যাওঁ আৰু ওপৰলৈ আহিছিলোঁ অকণমান সময়ৰ কাৰণে এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিছেহে 9টা বাজিয়ে গ'ল মই অকণমান কিবা এটা খাই ল'লোঁ নহ'লে ইমান টাইম নোখোৱাকৈ থাকিব নোৱাৰিমগৈ যিহেতু দেৰি হ'বগৈ বনাওঁতে এতিয়া যাওঁ তলত গৈ চাওঁগৈ কোনে কি কৰি আছে ব'লক আৰু এতিয়া 9টা মানে বাজিব হ'ল এইফালে সকলোবিলাক কাটি মেলি চব ৰেডি এইখিনি চাটনিৰ কাৰণে ৰেডি কৰি থৈছে এইফালে কোমোৰাৰ লগত হাঁহ যিহেতুকে বনাব কোমোৰা কাটি থোৱা আছে লগতে আলু বিলাহী পিঁয়াজ আদা নহৰু গোটেইখিনি অলৰেডি হৈ গ'ল এইফালে জলকীয়া ভাজিও বনালে মাহীয়ে আৰু এইফালে এইখিনি চাটনি আৰু এয়া বনাই আছে এইফালে মায়ে দাইল বনাই আছে এইফালে পনীৰ অকণমান বনাই আছে হাজবেণ্ডে বনাইছে তাইৰ কাৰণে যিহেতু মই বনাব নোৱাৰোঁ আৰু তাকে হাজবেণ্ডে কৈছে যে হাঁহৰ মাংসটো আহোমেহে ভালকৈ বনাব পাৰে সেইটো মুখত এইফালে চাই মানে কোৱা একো আৰু এইফালে বনাই থকা হৈছে পচলাৰ লগত জ্বলা ভাজি দিয়া হওঁ টেষ্ট কৰি চাওঁ দিয়া অকণমান খাই চাওঁ এতিয়া এইখিনি অকণমান আৰু ইফালে মায়ে পুৰা গান লগাই থৈছে ব্লুটুথত তাকে মই নাচি আছোঁ আৰু ৰ'ব নোৱাৰিলোঁ যাওঁ বোলো এপাক নাচিয়ে আহোঁগৈ এইফালে মাংস এপিচ টেষ্ট কৰি চাওঁ একদম লোভ পানী পৰি আছে মোৰ গোন্ধ ইমানে ধুনীয়া গোন্ধ মাৰিছে অ' চেফে বনাইছে ন খাই চা এবাৰ চেফৰ কামাল এইটো এটা খাই চাওঁ মই অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে গোটেই তেলখিনিয়ে খাইছোঁ মজা কিন্তু কি জলকীয়া ইমান ধুনীয়া চাহ দেখা জলকীয়া কেপচিকাম হয় সেইটো চাগে ছটা মোটা কেপচিকাম ইমান ধুনীয়া এইটো কোনে আনিছে দিবা মাহী মজা লাগিছে অ' মকৰ পাঙো পঢ়া একদম 100ৰ ভিতৰত 100 দিছোঁ মজা হৈছে আৰু এটা একদম আচৰিত কথা এটা কি কওঁনে তোমাক মই আজিলৈকে হাঁহৰ মাংস বনাই পোৱা নাই একদিনো মই হাঁহৰ মাংস ঘৰতো বনাই পোৱা নাই ইয়াততো মই মাংস বনাই পোৱা নাই মাংস বনাবলৈ নাপায় সদায় আমাৰ চেফ থাকে নহয় চেফে বনায় মই এদিনো মাংস বনাই মই মাংস মানে কেনেকৈ বনাইছিলোঁ পাহৰি থাকিলোঁ আগতে মানে মোৰ মাংস বহুত তাৰিফ হৈছিলে এতিয়া মানে ইমানে ওপৰত মানুহ আছে মই ক'ৰবাতে থাকোঁ সেইকাৰণে মই নবনাওঁ আৰু হাঁহৰ মাংস আজিলৈকে বনাই পোৱা নাই আৰু এইফালে ভাত বাঢ়িব লৈছিলে মায়ে তেনেকুৱাতে আকৌ ভাইটিয়ে মাছ লৈ আহিলে এতিয়া আকৌ মাহীয়ে মাছ ফ্ৰাই কৰি আছে তাৰপিছতে মই এতিয়া আলফুলকো খুৱাই ল'ব লাগিব তাৰপিছতে ভাইটিহঁতক আগতে দি লৈছোঁ ভাইটিৰ লগৰ এটাও যিহেতুকে আছিলে তাহাঁতি আগতে খাই ল'লে তাৰপিছত আমি খাম আৰু আলফুল কিমান দেৰিলৈকে থাকে গম পায়ে সকলোৱে যে বহুত দেৰিলৈকে থাকে এতিয়া চাওক 12টা বাজিব হ'ল আৰু এতিয়া তাইৰ কাৰণে মই জলপান ৰেডি কৰিছোঁ আকৌ এবাৰ খুৱাবৰ কাৰণে যিহেতু তাই ভাত কমকৈ খালে আৰু এইফালে দাদায়েকৰ লগত আৰু আইতাকৰ লগত কি কৰি আছে মামাম খাই লোৱা নাই এতিয়া মামাম হাতত পইচাটো লৈ আছে
ঐ গেজু মই আহিলো মই লগলে মোৰ লগ ফোন আহিয়ে দিয়ে আপা এই সিটত বহিবই লাগে না 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 গালি খাম বুলি চাইও লয় নহয় গেজু জনী নো চাইনটো চাবি তা তলেদি চাব একদম তহঁতে পৰি লাজ পালে নাই পাপাক দেখি পালে যে গালি খাম এতিয়া গোট এনে গালিও আহিলে মানে চৈতো যাব লাজ পালা টাটা টাটা হৈ যায় টাটা সুমিতে দি দিয়া সুমিতে দি দিয়া সুমিতে দি দিয়া দাদা কি যাব এতিয়া কি গৈছে দাদা কি দাদা যাবা